जागायजेनबाय बर' फरायसा आफादनि मोनसे समनि मुस्रि सीताराम बसुमतारी আমি তো অভিযোগ খুব সাফল্যমণ্ডিত বুলি ক'ব পাৰোঁ কাৰণ আমাৰ স্থানীয় মানুহৰ বাদেও অসমৰ অধিবাসীবিলাকৰ বা নেপালৰ পৰাও আহি নতুন দিল্লীৰ পৰা আহিছে আৰু আমাৰ বাংলাদেশৰ পৰা অহাৰ কথা আছিল কিন্তু পৰিস্থিতিৰ কাৰণে তেওঁলোকে আহিব পৰা নাই ত্ৰিপুৰাৰ পৰা আহিছে গতিকে আমাৰ কমন প্লেটফৰ্ম বুলি ক'লে এই অসম বড়ো সাহিত্য সভাই আৰু কি সেইকাৰণে আমি ইয়াত সন্মিলিত হৈ আমাৰ ভৱিষ্যতৰ কাৰণে মংগলৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ অলপ আলোচনা কৰোঁ বহু বিষয়ত আমাৰ মানে ইণ্টাৰেকশ্যন হৈ থাকে প্ৰথমতে এইটো ৰেজিষ্ট্ৰেশ্যন কৰা হয় আমাৰ প্ৰস্তাৱ মানে আমাৰ এবছৰীয়া কালত যি আমি মানে কাম কৰি আহিলোঁ ইয়াৰ কাৰ্য সেইটো মানে আমাৰ ডেলিগেটবিলাকক জনাই দিয়া হৈছে আৰু ভৱিষ্যতত কি হ'ব সেইটো প্ৰস্তাৱ আজি ৰাতিৰ ভিতৰত সেইটো এই ডেলিগেট মিটৰ সেইবোৰ আলোচনা কৰা হ'ব বহুতো যিহেতু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী দেৱ আমাৰ মুখ্য অতিথি এতিয়ালৈকে অহা পজিটিভ সিহঁতে ইতিবাচকভাৱে আছে বহুতেই কামনা কৰি যে আহিব তেওঁ ইয়াৰ কাৰণে যথেষ্ট ব্যৱস্থাবিলাক কৰা হৈছে আজি ৰাতিয়ে হ'ব এতিয়া বিভিন্ন কৰ্ণৰ আলোচনা হৈছে মই সেইটো ক'ব নোৱাৰিছোঁ বিজনীত অনুষ্ঠিত এই ঠেংফাখৰিৰ যি বড়ো ৬৫ সংখ্যক বড়ো সাহিত্য সভাৰ যি অধিৱেশন আজি পবিত্ৰ 2টা দিনৰ প্ৰথমটো কাৰ্যসূচী সাহিত্য সভাৰ পবিত্ৰ পতাকাখন উত্তোলন কৰা হৈ গ'ল আমাৰ সাহিত্য সভাৰ সন্মানীয় সভাপতি শৰৎ নাৰ্জাৰী ছাৰে এইটো উত্তোলন কৰিলে আৰু এই সন্ধিখনত মই বড়ো সাহিত্য আৰু বড়ো ভাষাৰ কাৰণে যিসকলে জীৱন ত্যাগ কৰিলে বিনেশ্বৰ ব্ৰহ্ম বিহুৰাম বড়ো আৰু আন যিসকল তেওঁলোকক মই ঈশ্বৰৰ ওচৰত তেওঁলোকৰ চিৰশান্তিৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ বড়ো সাহিত্য সভা এটা মঞ্চ আৰু এই মঞ্চ সকলো শ্ৰেণীৰ সকলো স্তৰ ইয়াত মানে কোনো মানে তেনেকুৱা চিন্তা নোহোৱাকৈ আৰু ৰাজনীতিকত বিভাজন থাকিব পাৰে কিন্তু এই সাহিত্য সভাৰ মঞ্চখনত সকলো দল সকলো সংগঠন আহি পেলাই একত্ৰিত হয় আৰু এইটোৱে এটা বড়ো জাতিৰ এটা মহান আদৰ্শ যে আমি জাতিটোৰ কাৰণে ভাষাৰ কাৰণে সাহিত্যৰ কাৰণে আমাৰ বড়ো মাধ্যমৰ কাৰণে আৰু বড়ো সাহিত্য সভা যিহেতু এটা গাৰ্জেন এটা মানে অভিভাৱক সংগঠন এই অভিভাৱক সংগঠনৰ মঞ্চত আহি জাতিক আগবঢ়াই নিয়াৰ কাৰণে আমি সদায় ঐক্যবদ্ধ আৰু ইয়াত বড়ো মাধ্যমৰ প্ৰাদেশিকৰণৰ সমস্যাই হওক ছিংগল টিচাৰৰ সমস্যা হওক পাঠ্যপুথিৰ সমস্যা হওক আন যিবিলাক গুণগত শিক্ষা কঢ়িয়াই আনিবৰ কাৰণে মাধ্যমটোৰ প্ৰতি মাধ্যমটো জীয়াই ৰাখিবৰ কাৰণে যিখিনি কাম কৰিব লাগে এই বড়ো সাহিত্য সভাৰ প্ৰতিনিধি সভাত এই মঞ্চত আলোচনা কৰি আমি সদায় সিদ্ধান্ত লৈ আহিছোঁ আৰু 2003ত বড়ো ভাষাক ৰাষ্ট্ৰ এটা স্বীকৃতিপ্ৰাপ্ত ভাষা হিচাপে মৰ্যাদা পোৱাৰ পিছত 2020ত ৰাজ্যিক সহযোগী ভাষা মান্যতা পোৱাৰ পিছত এই ভাষাটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা বিশ্বমানৰ পৰ্যায়ত কেনেকৈ লৈ যাব পাৰোঁ আৰু সকলোৰে জনাকৈ সকলোৱে শিকিব পৰাকৈ কেনেকৈ লৈ যাব পাৰে তাৰ কাৰণে সদায় আমি নিৰবিচ্ছিন্নভাৱে কাম কৰিছোঁ এই ক্ষেত্ৰতো আলোচনা কৰিম আৰু সৃষ্টিৰাজিৰ ক্ষেত্ৰত সাহিত্যটো আমি আগুৱাই নিব লাগিব বাংলা সাহিত্য হওক অসমীয়া সাহিত্য হওক মালায়ালম তামিল সাহিত্য হওক আন যিবিলাক আগবঢ়া শ্ৰেণীৰ সাহিত্য হয় ভাৰতত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত সেই একে মানে শাৰীত বড়ো সাহিত্য সৃষ্টি আমি লৈ যোৱাৰ কাৰণে আমি আলোচনা কৰিম আৰু এই সাহিত্য সভাৰ মঞ্চখনে সদায় আমাক এটা দৃঢ় নিৰ্ণায়ক ভূমিকা প্ৰদান কৰিছে আৰু তাৰ কাৰণে সাহিত্য সভাৰ সকলো সংগঠনৰ কৰ্মীসকলক মই ধন্যবাদো জ্ঞাপন কৰিছোঁ নাই যোৱাকালি প্ৰথমটো কাৰ্যনিৰ্বাহক সভাৰ মানে প্ৰতিনিধি সভাত কিছু প্ৰস্তাৱ শিক্ষাৰ লগত বা আমাৰ সাহিত্যৰ লগত ভাষাৰ লগত জড়িত লগতে সামাজিক আৰু ৰাজনৈতিক যোনটো বিষয় আপুনি প্ৰশ্ন কৰিছে যে 6 জনগোষ্ঠী জনজাতিকৰণ বিষয়টো তেওঁলোকে জনজাতিৰ প্ৰতি বা জাতিটোৰ প্ৰতি যি এটা ভাবুকি বা প্ৰত্যাহ্বান এই যি পদক্ষেপে কঢ়িয়াই আনিব সেইটো উপলব্ধি কৰি পেলাই তেওঁলোকে আলোচনাৰ কাৰণে এটা প্ৰস্তাৱ আনিছে সেই প্ৰস্তাৱৰ আধাৰত
আজি বিস্তাৰিতভাৱে আলোচনা হ'ব। আলোচনাৰ অন্তত কি সিদ্ধান্ত গ্ৰহণ কৰে এইটো বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ সভাত সেইটো ঠিক কৰা হ'ব। আৰু নিশ্চয় অহাকালি আপোনালোকে এই স্থিতিটো গম পাব, যিহেতু যোৱাকালি প্ৰস্তাৱটো আনিছে, আলোচনা হ'ব আজি, অহাকালি ইয়াৰ স্থিতিটো আপোনালোকে গম পাব। ধন্যবাদ।